এটা ইম্পৰ্টেণ্ট নিউজ এতিয়া সকলোৰে হয়তো ষ্টেটাছে দেখি আছে নিউজত দেখি আছে সুনিতা উইলিয়ামছ আৰু তাৰ লগতে আৰু কেইজনমান মহাকাশচাৰী মহাকাশৰ পৰা পৃথিৱীলৈ উভতি আহিছে দে হেভ ৰিটাৰ্ণ টু আৰ্থ তো তেখেতসকলে বহুত দিন মহাকাশত আছিলে কিন্তু আচলতে তেখেতসকল আছিলে ক'ত চন্দ্ৰত আছিলে নে মঙ্গল গ্ৰহত আছিলে নে কিবা বেলেগ জেগাত আছিলে আমি সেইখিনি বস্তু জানিব লাগিব তো এইটো কাৰণে আমি ফাৰ্ষ্ট নিউজটোতো আমি সকলোৱে জানো সুনিতা উইলিয়ামছ ঘূৰি আহিছে পৃথিৱীলৈ কিন্তু আমি এনালাইসিস কৰিম ক'ত আছিলে কাৰণ আমি যিকোনো কম্পিটিটিভ এক্সাম দিবলৈ গ'লে নিউজটো নাহে আপুনি নিউজটো সবেই জানে কোন আহিছে সুনিতা উইলিয়ামছ কিন্তু তাৰ লগত ৰিলেটেড ষ্টেটিক পইণ্টবিলাক আহে তো সেনেকৈ আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ পঢ়িব তো ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন কি হয় এইটো মই কিয় দিছোঁ জানেনে সুনিতা উইলিয়ামছৰ যিসকল মহাকাশচাৰী পৃথিৱীলৈ উভতি আহিছে যিসকল এষ্ট্ৰনট তেখেতসকল ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন বুলি এটা জেগাত আছিলে সেইটোক মহাকাশ বুলি কোৱা হৈছে ঠিক আছে তেখেতসকলক তো এই ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন কি হয় জানেনে ইট ইজ এ হেবিটেবল ছেটেলাইট ডেট ইজ ইন ল' আৰ্থ অৰ্বিট এবাউট 400 কিলোমিটাৰ তো পৃথিৱীৰ ভূপৃষ্ঠৰ পৰা 400 কিলোমিটাৰ ওপৰত তাক ল' আৰ্থ অৰ্বিট বুলি কয় সেইটো এৰিয়া তাতে ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন বুলি এটা জেগা আছে তাত কি আছে জানেনে সেইটো জেগা তাত মহাকাশৰ নিচিনা এনভাইৰনমেণ্ট বনাই থোৱা আছে যাতে পৃথিৱীৰ পৰা এষ্ট্ৰনট গৈ তাত কিন্তু এনভাইৰনমেণ্টটো স্পেচৰ নিচিনাই পুৰা ঠিক আছে তাৰ পুৰা তাত এটা মানে কৃত্ৰিম মহাকাশ বুলি ক'ব পাৰে আপোনালোকে নিজে বনোৱা মহাকাশ স্পেচ তো তাতে সেই জেগাটোত গৈ কাৰণ পৃথিৱীৰ পৰাতো 400 কিলোমিটাৰ পৰিমাণ ওপৰত আছে তো সেইটো এটা স্পেচ তাতে ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত এষ্ট্ৰনটবিলাক গৈ স্পেচ ৰিলেটেড বিভিন্ন ৰিচাৰ্চ কৰে বিভিন্ন কাম কৰে আৰু এই ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনটো 5টা এজেন্সিয়ে মিলি পেলাই বনাইছে নাসা আমেৰিকাৰ ঠিক তেনেকৈ ৰাছিয়াৰ স্পেচ অৰ্গেনাইজেশ্যন ৰছকসমছ জাপানৰ জাক্সা ইউৰোপিয়ান স্পেচ এজেন্সি ইউৰোপৰ আৰু কানাডিয়ান স্পেচ এজেন্সি কানাডাৰ 5টা আমাৰ ভাৰতৰ ইছৰো নাই কিন্তু তাতে 5টা বেলেগ বেলেগ দেশৰ আছে ইউএছৰ নাসা ৰাছিয়াৰ আছে ৰছকসমছ জাপানৰ জাক্সা ইউৰোপিয়ান স্পেচ এজেন্সি আৰু কানাডাৰ স্পেচ এজেন্সি এই আইএছএছ যোনটো হয় ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন সেইটো নৰ্মেলি 10-12 জন এষ্ট্ৰনট একেলগে থাকিব পাৰে কিন্তু ইউজুৱেলি মানে 5-6 জন এষ্ট্ৰনটে একেলগে থাকে আৰু যেতিয়া মানে এনেকুৱা সময় হয় ন আগতে 5-6 জন ধৰক আছে এষ্ট্ৰনট আকৌ নতুনকৈ 5-6 জন গ'ল সেই সময়কণত মানে স্পেচিয়েলি সেই 2-3 দিনত ধৰক 10-12 জন থাকে সেইটো কাৰণে কেপাচিটি 10-12 জনৰ হয় এতিয়া আমি বেকগ্ৰাউণ্ডটো জানো আহকচোন সুনিতা উইলিয়ামছ মহাকাশলৈ গ'ল তেখেতে ইমান দিনৰ পিছত কিয় ঘূৰি আহিব লগা হ'ল বেকগ্ৰাউণ্ডটো তো সুনিতা উইলিয়ামছ আৰু এজন মহাকাশচাৰী আছিলে এষ্ট্ৰনট বাজ উইলমৰ ঠিক আছে আমেৰিকাৰ দুইজন হয় সুনিতা উইলিয়ামছ আৰু বাজ উইলমৰ নাম দুটা মনত ৰাখিব তেওঁলোকে ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত মই যোনটো জেগা ক'লোঁ তাতে জুনতে গৈছিলে যোৱা বছৰ জুন 2024তে গৈছিলে আৰু এতিয়া ৰিটাৰ্ণ আহিছে ইমান দিন মূৰত মাৰ্চত তো এইটো কিয় হ'ল যেতিয়া ইনিচিয়েলি তেওঁলোক গৈছিলে ন জুনতে তেতিয়া কিন্তু এইটো ভাবা হৈছিল যে এসপ্তাহৰ পিছতে তেওঁলোক ঘূৰি আহিব কিন্তু তেওঁলোক ফচি গ'ল তাতে গৈ কাৰণ যিখন স্পেচ ক্ৰাফট গৈছিলে বয়িং কোম্পানীৰ ষ্টাৰ লাইনাৰ যোনখন প্ৰথম গৈছিলে সেইখন মনত ৰাখিব ষ্টাৰ লাইনাৰ সেইখনৰ কিছুমান টেকনিকেল প্ৰব্লেম হৈ গ'ল তো এসপ্তাহত ঘূৰি আহিব নোৱাৰিলে ইমান দিন থাকিব লগা হ'ল 9 মাহ তাতে আছে তো সেইটো কাৰণে আৰু এতিয়া যেহেতু তেওঁলোক ঘূৰি আহিছে তেওঁলোকৰ লগত আৰু দুজন এষ্ট্ৰনটৰ লগত লৈ অহা হৈছে এজন আছে নিক হেগ আৰু এলেকজেণ্ডাৰ গৰ্বুনভ নামকেইটা অলপ টান লাগিলেও মনত ৰাখিব এই 4টা নাম কোন আহিছে এই দুজনটো আগতেই গৈছিলে জুন মাহতে কিন্তু এই স্পেচ ক্ৰাফটখনত ষ্টাৰ লাইন সেইখনত বিজুতিৰ কাৰণে আহিব পৰা নাছিলে মানে আৰু এই স্পেচ এক্স ড্ৰেগন স্পেচ ক্ৰাফট which had taken 4 astronaut মানে যোন প্ৰথম গৈছিলে তেওঁলোকে ষ্টাৰ লাইন যোনখন স্পেচ ক্ৰাফট সেইখনত আৰু ঘূৰি আহোঁতে স্পেচ এক্স কোম্পানী ড্ৰেগন স্পেচ ক্ৰাফট সেইখনত তেওঁলোক ঘূৰি আহিছে 4জন এষ্ট্ৰনট ঠিক আছে এইখিনি আছিলে এই নিউজটো তাৰপিছত উইলিয়ামছ এণ্ড উইলমৰ মানে যি দুজন সুনিতা উইলিয়ামছ আৰু উইলমৰ তেওঁলোক দুজন প্ৰথমতে গৈছিলে জুনতে তেওঁলোকে 286 দিন আছে মহাকাশত কিমান দিন 286 মনত ৰাখিব 286 আৰু এটো লংগেষ্ট আনপ্লেন্ড ভিজিট মানে লংগেষ্ট আনপ্লেন্ড প্লেন তো বহুত আছে ঠিক আছে আনপ্লেন্ড হিচাপে হল ন এটো আনপ্লেন্ড ষ্টে মহাকাশত লংগেষ্ট আনপ্লেন্ড ষ্টে এটো হয় এনে যদি আমি নরমালি চাও স্পেসত একেৰাহে মানে লংগেষ্ট একেৰাহে কোন আছে জানে 438 ডেজ এতিয়াতো এওঁলোক 286 দিন তাৰ দুগুণ অলমোস্ট দুগুণে হল তো দুগুণ তেওঁ কোন আছিল ভালেৰি পলিয়াকভ এটো ৰেকৰ্ড হয় তেখেত সোভিয়েটৰ এজন এষ্ট্ৰনট হয় নামটো মনত ৰাখিব ভালেৰি
পলিয়াকভ তেখেতে 438 ডেজ আছিলে মহাকাশত আৰু কোন এতিয়া যেনেকৈ তেওঁলোকে ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত আছিলে ISS তাৰ আগতে বেলেগ এটা স্পেচ ষ্টেচন আছিলে তাত মিৰ স্পেচ ষ্টেচন আৰু এইজন যোনজন ভালেৰী পলিয়াকভ তেখেতে মিৰ স্পেচ ষ্টেচনত আছিলে তেতিয়া 438 ডেজ লংগেষ্ট আছিলে তাৰ উপৰি আমি যদি এটো কওঁ যে মানে এটোটো একেৰাহে 438 ডেজ আছিলে কিন্তু মানে টোটাল কম্বাইন যদি চাব যায় ন 41 মানে 1111 দিন আছিলে ওলেগ কোনোনেংকো ৰাছিয়াৰ এজন এষ্ট্ৰনট কিন্তু তেখেতে মানে 5টা মিছনত গৈছিলে 5বাৰ তেখেত গৈছে মানে স্পেচত 5বাৰ বেলেগ বেলেগ মিছনত গৈছে আৰু সব মিলাই টোটাল 1111 দিন হয় তো এইকেইটা নাম আপোনালোকে মনত ৰাখিব হয়তো পৰীক্ষা দিয়াৰ পৰা মই যিখিনি দিলো ন এইখিনি কম্পিটিটিভ এক্সামৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয়